ইজিপ্তৰ পিৰামিড আকৃতিৰ এটা ব্যতিক্ৰমী প্ৰাৰ্থনাগৃহ প্ৰায় 2 বছৰত সম্পূৰ্ণ হৈ উঠিছে প্ৰাৰ্থনাগৃহৰ কাম। 2 মাৰ্চত মুকলি কৰা হ'ব ব্যতিক্ৰমী প্ৰাৰ্থনাগৃহটো। ইজিপ্তৰ পিৰামিড আকৃতিৰ এটা ব্যতিক্ৰমী প্ৰাৰ্থনাগৃহ ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ব্যতিক্ৰম হিচাপে চিহ্নিত হৈছে এই প্ৰাৰ্থনাগৃহটো। উত্তৰ গুৱাহাটীৰ ডেকাবাৰীত নিৰ্মাণ কৰা হৈছে এই বিশাল প্ৰাৰ্থনাগৃহটো। 2 মাৰ্চত মুকলি কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ উদ্যোগত নিৰ্মাণ হোৱা এই বিশেষ প্ৰাৰ্থনাগৃহটোৰ উদ্বোধনৰ পিছত সকলোৰে বাবে মুকলি থাকিব। 31 গৰাকী লোকে একেলগে কৰিব পাৰিব যোগ সাধনা। সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে নিৰ্মিত প্ৰাৰ্থনাগৃহটোৰ অন্তৰ্ভাগত কৰা হৈছে বিশেষ আলোকসজ্জা। যোগ সাধনাৰ সময়ত বাহিৰৰ কোনো শব্দৰ প্ৰৱেশ নহয় প্ৰাৰ্থনাগৃহৰ ভিতৰত। প্ৰাৰ্থনাগৃহটোৰ বাবে প্ৰয়োজন হৈছে প্ৰায় 1 কোটি টকা। 2 বছৰত সম্পূৰ্ণ হৈ উঠিছে প্ৰাৰ্থনাগৃহৰ কাম। এইটো হ'ল আমাৰ পিৰামিড, মেডিটেশ্যন পিৰামিড। এইটো আমাৰ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ পৰা বনাইছোঁ আৰু এইটো আমাৰ নৰ্থ ইষ্টৰ ভিতৰত প্ৰথম আছে। আৰু এইটো আমি এইকাৰণে কৰা গৈছে যে মেডিটেশ্যনৰ কাৰণে গোটেই নৰ্থ ইষ্টৰ ভিতৰত এইটো প্ৰথম হৈছে। আৰু এইটোৰ আকাৰটো মোটামুটি 43 ফিট আছে চাৰিওফালৰ পৰাই, আৰু ত্ৰিভুজ আকাৰত চাৰিওফালে ৱাল আছে। আৰু এইটো ভিতৰত মোটামুটি 130জনমান ব্যক্তিয়ে ইয়াতে যোগ সাধনা কৰিব পাৰিব। আৰু যোগ সাধনাৰ ফলত এইটো শান্তি অনুভূতি হ'ব। সেইটো কাৰণে এইটো পিৰামিডটো স্থাপন কৰিছে। আৰু এইটো অৱস্থিত হৈছে আমাৰ উত্তৰ গুৱাহাটীৰ ডেকাবাৰী বুলি কয় এইখিনি জেগাত। এই ডেকাবাৰী আমাৰ এইটো আমি ধৰক আজি 4 বছৰৰ পৰা এইটো কামত আমি ব্যস্ত হৈ আছোঁ। এইটো কামতে আৰু এইটো আমি 2 তাৰিখে মুকলি কৰিম বুলি আমি ভাবিছোঁ। মুখ্যমন্ত্ৰী অহাৰ সম্ভাৱনা এটা আছে 2 তাৰিখে। তেওঁ প্ৰতিশ্ৰুতি দিয়া নাই যদিও তথাপিতো আহিম বুলি বহুত সম্ভাৱনা আছে আৰু সেইটো ভাবিছোঁ।